ইছলাম ধৰ্মাৱলম্বী প্ৰতিজন লোকৰ মাজত পাৰ ভঙা উৎসাহ বনাই দিবা মাওলা ইয়া আল্লাহ ইয়া আৰহামাৰ ৰাহিমিন মাওলাই কাৰীম আল্লাহ ঈদুল ফিতৰৰ ওসিলালৈ মাওলা আয় আল্লাহ বিশ্বত তুমি শান্তি বহি নাজিল ফৰমা মাওলা ৰমজান মাহৰ ৰোজা ৰখাৰ পিছত আজি ইছলাম ধৰ্মী লোকসকলে সমূহীয়া নামাজ আদায় কৰিছে প্ৰতিটো মছজিদ ঈদগাহ ময়দানত পুৱাৰে পৰা ভক্তৰ আগমন ঈদ উপলক্ষে উত্তৰ গুৱাহাটীৰ জলাহ আঞ্চলিক ঈদগাহ ময়দানত বহিল ৫টা মছজিদৰ কেইবা শতাধিক ভক্তৰ প্ৰাণ লোক ইমাম আফিজ মৌলানা কাৰীয়ে ভাতৃত্ববোধৰ বাণী দিলে সকলোকে ইজনে আনজনক আলিংগন কৰি জনালে ঈদৰ শুভেচ্ছা বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ মংগল কামনা কৰিলে সকলোৱে আমাৰ আৰু ইয়াতে আমি চাৰিটা নামাজ আদায় কৰোঁ আজি পবিত্ৰ ৰমজান মাহৰ অন্তত আজি আমাৰ ঈদুল ফিতিৰ আৰু এই ঈদুল ফিতিৰৰ সমূহ অসমবাসী ৰাইজক লগতে অসমৰ সুখ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ তাৰ বাবে সমূহ ৰাইজক আমি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ জৰিয়তে আজি ঈদুল ফিতৰৰ পবিত্ৰখনত সমূহ ৰাইজক আহ্বান জনাইছোঁ আমাৰ অসমৰ বিভিন্ন ভাষা ভাষী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো যাতে ভাতৃত্ববোধেৰে জীয়াই থাকে তাৰ বাবে আজি এই ঈদগাহ ময়দানত আমাৰ ইমামে দোৱা কৰিব যাতে সকলোৱে সুখে শান্তিৰে থাকিব পাৰে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। পৃথিৱীৰ সকলো মানৱ জাতিলৈ আমি শুভেচ্ছা ৰমজান মাহৰ বিৰতিৰ মূৰত আজি ঈদগাহৰ পৰা আমি শুভেচ্ছা জানিছোঁ যাতে সুখে শান্তি নিৰ্বিশেষে আমি জীয়াই থাকিব পাৰোঁ আৰু আশা কৰিছোঁ আজি পবিত্ৰ ঈদৰ দিনা আমি আশা কৰিছোঁ সকলোৱে সুস্বাস্থ্য থাকক আৰু এই আমাৰ ৰমজানৰ ৰোজা ৰাখি আমি এতিয়াই বুজিছোঁ যে নিজৰ শৰীৰক এটা সান্তনা দি সমগ্ৰ পৃথিৱীৰ সকলো জীৱ জন্তুৰ কাৰণে আমি প্ৰাৰ্থনা জনাম আৰু ইজনে সিজনৰ মাজত সম্প্ৰীতিৰে আমি ধনী কোনো ভেদ নাই আমি সকলোৱে এক আৰু এই একতাৰ মাজেৰে আমি ঈদৰ ফিতিৰত আমি দুখীয়াক দান বৰঙণি দি সকলোৱে এযোৰ নতুন পোচাক পিন্ধি আমি ঈদৰ নামাজ পঢ়িবলৈ ওলাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।